2024 বিধানসভা নিৰ্বাচনৰ এতিয়া পদূলিমুখত 2024 বিধানসভা নিৰ্বাচনৰ বাবে আমি দেখিবলৈ পাইছো যে শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক প্ৰতিটো দলে তৎপৰতাৰে নিজৰ প্ৰচাৰ অভিযান ইতিমধ্যে চলাই আছে। আমি দেখিছো যে ইতিমধ্যে আমাৰ টিয়ক আৰু মৰিয়নি সমষ্টিটো বিভিন্ন ধৰণে প্ৰত্যেকটো দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আৰু আমি আসলতে আমাৰ এই চেনেলৰ জৰিয়তে প্ৰান্তে প্ৰান্তে শীৰ্ষক এক অনুষ্ঠান আমি আৰম্ভ কৰিছো আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি ৰাজ্যৰ আসলতে মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিছো যে তেওঁলোকে বৰ্তমানৰ চৰকাৰখনৰ কাম-কাজক লৈ কিমান সুখী বা পৰৱৰ্তী সময়ত একেখন চৰকাৰে বিচাৰিবনে বা প্ৰাৰ্থীগৰাকী সলনি হোৱাটো বিচাৰে বা সমষ্টিৰ কেনেকুৱা ধৰণৰ তেওঁলোকে উন্নতি বিচাৰে অকণমান আমি জানিবলৈ চেষ্টা কৰিম। আৰু মই আজি উপস্থিত আছো টিয়ক চাহ বাগিচাৰো কেইবাজনো আমি যুৱক যুৱতীৰ সৈতে আমি মত বিনিময় কৰিম। তেওঁলোকেনো এইবাৰ চৰকাৰৰ পৰা কেনেকুৱা ধৰণৰ বিচাৰে বা পৰৱৰ্তী সময়ত 2024 চনৰ বিধানসভা নিৰ্বাচনত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী তেওঁলোকে বিচাৰে। মোৰ সৈতে প্ৰথমতে এগৰাকী আমাৰ যুৱক আছে। মই প্ৰথমতে আপোনাক আমাৰ যি 2024 চনৰ বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনৰ আপোনালোকে কেনেধৰণৰ আসলতে প্ৰাৰ্থী বিচাৰে বা টিয়ক বা মৰিয়নি সমষ্টি আপোনালোক যিহেতু বৰ্তমান মৰিয়নি সমষ্টিৰ অন্তৰ্ভুক্ত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিব? সৰ্বপ্ৰথম মই আমাৰ খবৰ 24/7 জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছো। আৰু বৰ্তমান যি আগন্তুক আচলতে 24 নিৰ্বাচন আহি আছে আৰু বৰ্তমানৰ যি আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে যথেষ্টখিনি আচলতে উন্নয়নমূলক কাম কৰিছে। আৰু আমাৰ যিগৰাকী আচলতে বিধায়ক নৱগঠিত মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া তেখেতেও আচলতে সক্ৰিয়তাৰে নিজৰ কৰিবলগীয়াখিনি কৰিছে। বিভিন্ন আচলতে স্থানত বিশেষকৈ চাহ বাগিচাৰ অঞ্চলত পকী যি আচলতে ৰাস্তা ঘাট তেওঁলোকে নিৰ্মাণ কৰিছে তাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমি এইটো ক'ব বিচৰা যে চৰকাৰখনে একো কৰা নাই বা বিধায়কগৰাকীয়ে একো কৰা নাই, কিন্তু কিছুমান ক্ষেত্ৰত আচলতে চাহ বাগিচাৰ যিসমূহ আচলতে জ্বলন্ত সমস্যা আজিৰ দিনতো আমি লজ্জাজনকভাৱে ক'ব বিচাৰোঁ যে চাহ বাগিচাৰ অঞ্চলত আজিৰ দিনতো আচলতে বিশুদ্ধ খোৱা পানীৰ অভাৱ। নিশ্চিতভাৱে আচলতে আমাৰ যি জল জীৱন মিছনৰ আঁচনিৰ যিসমূহ পানী এই পানীৰ ব্যৱস্থা যদিও কৰিছে, কিন্তু বৰ্তমানেও আচলতে অধিকাংশ লোকে আচলতে এই জল জীৱন পানীৰ তেওঁলোকে আঁচনি আচলতে ব্যৱহাৰ কৰিব পৰা নাই। কিছুমান ঘৰত হয়তো নল আছে কিন্তু তাত জল নাই, তেনেকুৱা ধৰণৰ কথা বতৰা আছে। আৰু বিশেষভাৱে আমি যিহেতু মই কৈ গৈছোঁ যে আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ চাহ জনগোষ্ঠীৰ আদিবাসী এগৰাকী বিধায়ক আৰু তেখেতক কেৱল আমাৰ সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰতেই নহওক, তেখেতক আমাৰ সমাজখনক আমাৰ জাতিটোক কিদৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতক অৰিহণা যোগাব আমি চাইছিলোঁ। কিন্তু তেখেতক আমি আমাৰ যি হৈ যোৱা শীতকালীন অধিৱেশনত আমাৰ চাহ জনগোষ্ঠীয় আদিবাসী লোকসকলৰ আচলতে যি জনজাতিকৰণৰ ক্ষেত্ৰত জনজাতিকৰণ আচলতে দিয়াৰ যি এক অসাংবিধানিক আচলতে তেনে ক্ষেত্ৰত আমি বিচাৰিছিলোঁ যে আমাৰ এই বিধায়কগৰাকীয়ে সেই ক্ষেত্ৰত কিবা এটা মন্তব্য দিয়ক যি আচলতে জনজাতিকৰণ অসাংবিধানিক। আচলতে এই জনজাতিকৰণ বিধি কোনো আচলতে সাংবিধানিক নহয়, সেইকাৰণে আমি সাংবিধানিক হিচাপে আমাৰ যি জনজাতিকৰণ আমি বিচাৰিছিলোঁ। কিন্তু তেনে ক্ষেত্ৰত আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আচলতে নিমাত থকাত আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। আৰু লগতে আমাৰ চাহ শ্ৰমিক ৰাইজৰ যি আচলতে দৈনিক মজুৰি আমি 351 টকা আমি দাবী কৰি আহিছিলোঁ। আৰু বিজেপি চৰকাৰখনে 2014 চনত যেতিয়া ভাৰতত বিজেপি চৰকাৰ আহিছিলে তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিলে যে চাহ শ্ৰমিকৰ 351 টকা দৈনিক মজুৰি হ'ব লাগে। কিন্তু আজি 2026 চন হৈছেগৈ আৰু আগন্তুক নিৰ্বাচনী এতিয়া বতাহ বলি আছে। এই ক্ষেত্ৰত কিন্তু আজিলৈকে চাহ শ্ৰমিক ৰাইজৰ কিন্তু 351 টকা মজুৰিৰ ক্ষেত্ৰত কিন্তু আমাৰ বিধায়ক ডাঙৰীয়া বা আমাৰ চাহ জনগোষ্ঠীৰ যিসকল বিধায়ক আছে এই ক্ষেত্ৰত তেখেতসকল কিন্তু নিমাত হৈ আছে। সেয়ে আমি বিচাৰিছোঁ যে আমাৰ আগন্তুক নিৰ্বাচনত আমাৰ যিগৰাকী আচলতে বিধায়ক হ'ব তেখেতে আচলতে আমাৰ সমাজখনৰ লগতে আমাৰ এই পিছ পৰি থকা চাহ জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত বা আমাৰ অধিকাৰ ক্ষেত্ৰত মাত মতাটো আমি বিচাৰিছোঁ। হয়, নিশ্চয়কৈ তেওঁ যথেষ্ট কেইটা সমস্যা আচলতে কথা কৈছে আৰু লগতে বহুখিনি সমস্যা সমাধান হৈছে বুলিও কৈছে। আমি আৰু জানিবলৈ চেষ্টা কৰিম, এগৰাকী যুৱতী আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু তোমালোকৰ চাহ বাগিচাৰ যথেষ্টখিনি সমস্যাৰ কথা ইতিমধ্যে কৈছে, তুমি কি ক'বা? মোৰ ক'বলগীয়া বহুতো আছে। প্ৰথমে আপোনালোকলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আগন্তুক নিৰ্বাচনী বতাহ যিহেতু বলি আছে, এই বতাহত চৰকাৰহে সলনি হ'ব বা তেওঁলোকৰ পদ সলনি হ'ব পাৰে, কিন্তু আমাৰ চাহ বাগিচাৰ যি শ্ৰমিক তেওঁলোকৰ জ্বলন্ত সমস্যাবিলাক মোৰ মতে কেতিয়াও সমাধান হ'ব পৰা নাই আৰু নহয়ও যেন মোৰ অনুভৱ হৈছে। মই ইয়াৰে বাসিন্দা, মোৰ শিক্ষাৰ ক্ষেত্ৰতে হওক বা ইয়াৰ ৰাস্তা ঘাট বা পানী যিয়ে সমস্যা নহওক মাত্ৰ 30% আমি সমাধান হোৱা দেখিছোঁ, কিন্তু বাকী 70% যেনেকৈ আছে তেনেকেই আছে। আৰু এইবিলাক যাতে 100% সম্পূৰ্ণ কৰক চৰকাৰলৈ মোৰ এয়ে অনুৰোধ। লগতে ইয়াৰ ৰাস্তা ঘাট যি তেওঁলোকে সম্পূৰ্ণ কৰি আছে এফালৰ পৰা, সেইখিনি মুঠতে তেওঁলোকে অতি সোনকালে আৰু আগবাঢ়ি
কামখিনি কৰক, যাতে আমাৰ ল'ৰা ছোৱালীৰ লগতে কাম কৰা মানুহবিলাকেও সোনকালে ওলাই আহিব পাৰে। অলপ আগতে দাদাজনে যি এপল কিস্কোটাই ডাঙৰীয়াই কৈ থৈ গৈছে যে জ্বলন্ত সমস্যা আমাৰ পানীৰ সমস্যা। তেওঁ কোৱাৰ মতে ঠিকেই, আমিও পানী যোগান আঁচনি অন্তৰ্ভুক্ত হৈছোঁ, বাট আমাৰ ঘৰবোৰত নল আছে, জল নাই। এই কথা একদম সত্য। আমাৰ ৰাস্তা এতিয়ালৈকে পকী হোৱা নাই, আৰু সেই ৰাস্তা কেতিয়া পকী হয় আমি এতিয়ালৈকেও নাজানো। আমাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল অহা নিৰ্বাচনীৰ আগে আগে কিবা এটা পদক্ষেপ ল'ম বুলি, কিন্তু তেওঁ এতিয়ালৈকে নিমাত। সেই বিষয়ে মই একো মানে ক'ব নোৱাৰো যে এই ৰাস্তাৰ সমস্যাটো সমাধান হ'ব নে নাই। লগতে আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত এতিয়াও পাছ পৰি আছে। বিশেষকৈ টিয়ক অঞ্চলৰ মই বেছিভাগ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখিছোঁ। এইবাৰ টিয়ক বাগানৰ হয়তো খুব কম সংখ্যক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব। তেওঁলোকৰ ঘৰুৱা সমস্যা আছে, কিন্তু শিক্ষকৰ যি শিক্ষকতা প্ৰদান কৰিব লাগে, মোৰ মতে তাতো অলপ তেওঁলোকে কম গুৰুত্ব দিয়া যেন মোৰ অনুভৱ হয়। আমাৰ ল'ৰা ছোৱালী নোৱাৰাটো আমি মানি লৈছো, নোৱাৰে। ঘৰুৱা সমস্যা, মাক দেউতাক ৰাতিপুৱা ওলাই যায়, কিন্তু আমাৰ বিধায়কসকলে বা চৰকাৰে এনেকুৱা কিছুমান আঁচনি অনা দৰকাৰ যি বাগানৰ ল'ৰা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত অলপ আগবাঢ়ি যাব পাৰে। মই কোৱা নাই যে ল'ৰা ছোৱালী আগবঢ়া নাই, বাঢ়িছে, কিন্তু যিমান বাঢ়িব লাগে সেই অনুপাতটো একদম ন্যূনতম মানে। সেই বিষয়ে মই চৰকাৰে এটাই অনুৰোধ, যি তেওঁলোকে বৰ্তমান চৰকাৰে চাকৰি দিয়া যি পদক্ষেপ লৈছে সেইবিলাকলৈ মোৰ একো আপত্তি নাই, কিন্তু এই শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আৰু অলপ গুৰুত্ব দিয়াটো মই বিচাৰোঁ। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। যিহেতু আমি জানো যে বৰ্তমানৰ যিগৰাকী মৰিয়নি সমষ্টিৰ বিধায়ক, তেওঁ আজি বিগত কেইবাবছৰ ধৰি বিধায়ক হৈ আছে, কিন্তু এতিয়াও সমষ্টিৰ বাবে আচলতে যিখিনি কাম হৈ উঠিব লাগে সেইখিনি জনতাই জনাইছে যে সেইখিনি এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। আপুনি কি ক'ব? হয়, কথাটো আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই বহুতখিনি কাম কৰিছে, নকৰাও নহয়। কিন্তু আমাৰ বাগিচাসমূহৰ যিবোৰ ঘৰ অতি জৰাজীৰ্ণ, সেইবোৰ ঘৰ যদি আৰু অলপ ভালকে বনাই দিব পাৰে তেনেহ'লে ভাল হয়। আৰু বহুতখিনি আছে। এতিয়া ক'লে বায়ে কৈছে, দাদাই কৈছে পানীৰ সমস্যা। হয়, আমাৰ এই এটা অঞ্চলত পানী নাপায়, বহুত ওখ হৈ যায়। নল আছে কিন্তু জল নাই। তাৰে এইফালে নামচিচু বুলি ঠাই ডোখৰ, সেইফালেতো অকল দুটা চাগে কুঁৱা আছে, কুঁৱাৰ পৰা পানী মানুহ ব্যৱহাৰ, সেই অঞ্চলটো গোটেই মানুহখিনিয়ে কুঁৱাৰ পৰা পানী ব্যৱহাৰ কৰে। বাকী এই কি কয় নামচিচু আৰু এই বাঁহবাৰী, এই দুইটা অঞ্চলত পানী বহুত জৰাজীৰ্ণ অৱস্থা। বিশেষকৈ পানীৰ সমস্যা যথেষ্ট হৈছে, আৰু আমাৰ আচলতে পানীৰ প্ৰাণ বুলি কোৱা যায়। কিন্তু যদি আমি বৰ্তমানৰ সময়তো পানীৰ কাৰণে এতিয়াও যদি আমি কুঁৱাৰ পৰা পানী তুলিব লগা অৱস্থা হয়, তেতিয়া আচলতে দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। আৰু এজন যুৱক আছে, তেওঁৰ পৰা মই অকণমান জানিবলৈ চেষ্টা কৰিম, যিহেতু আমাৰ বৰ্তমান যুৱচামৰ আচলতে মতামতটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে। কি ক'বা? আশা কৰিছোঁ, বহুত আশা কৰিছোঁ। তাৰমানে আমি বহুত ডেভেলপমেণ্টৰ কাৰণে বিচাৰিছোঁ। আমাৰ যেনেকৈ আমাৰ ৰাস্তা পদূলি চব ঠিকেই আছে, আৰু যেনেকৈ আমাৰ পানী জল জীৱন মিছনৰ, আমাৰ দাদা বাহিৰত চবে কৈ গৈছে যে জল জীৱন মিছন চব ঠিকে আছে, কিন্তু কিছু ঠাইত এইকেইটাত পোৱা নাই। যেনেকৈ লোৱাৰ ওপৰ ফালে জগা ফালে এনেকৈ চব ফালে পোৱা নাই। সেইটো কাৰণে আমি এইটো আশা কৰিছোঁ যে আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক যে কামকেইটা সোনকালে হওক, আৰু যাতে এখন চবফালে কামকেইটা চাওক, সেইটো বিচাৰিছোঁ আমি। ধন্যবাদ। হয়, আমি ধন্যবাদ জনাইছোঁ, আৰু আমিও আশা কৰিছোঁ যে যি 2024 বিধানসভা নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগমুহূৰ্তলৈকে যিসমূহ আচলতে প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিসমূহ যাতে আমাৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে যেন পালন কৰে।